অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত যোৰহাট জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ। যোৰহাটত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে যোৰহাট জিলা ছাত্ৰ সন্থাই। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাত যোগান বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। ফলত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক জুৰুলা কৰিছে। বিশেষকৈ অসমৰ বহুকেইখন জিলাত হোৱা অভাৱনীয় বানপানীৰ পিছত মূল্য বৃদ্ধিয়ে বাৰাক্ৰান্ত লোকসকলক অধিক সংকটৰ মাজলৈ ঠেলি দিছে বুলি দাবী কৰে ছাত্ৰ সন্থাই। অবিলম্বে মূল্য বৃদ্ধি ৰোধ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ দাবী জনাই যোৰহাট জিলা ছাত্ৰ সন্থাই। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনিৰ ৰিপৰ্ট AIN লাইভ। অৰ্থনীতি তথৈবচ বজাৰত জুই নিৰ্বিকাৰ চৰকাৰ ক'ত আছে হৈ আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থায়ো অত্যাৱশ্যকীয় সামগ্ৰীৰ অবাধ মূল্য বৃদ্ধি আৰু দাম হ্ৰাস কৰাৰ দাবীত আমি বিক্ষোভ সমদল বাহিৰ কৰিছিলোঁ আৰু এই সমদলৰ পৰা আমি এটা স্পষ্ট বাৰ্তা চৰকাৰলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ। অত্যাৱশ্যকীয় সামগ্ৰী যি অবাধ মূল্য বৃদ্ধি হৈছে, অবাধ মূল্য বৃদ্ধি কিন্তু আপোনালোকে নিয়ন্ত্ৰণ কৰক। আমি দেখিছোঁ প্ৰায় পিঁয়াজৰ ক্ষেত্ৰত প্ৰায় 10-15টা দিনৰ ভিতৰত 20 টকাকৈ বৃদ্ধি পাইছে, চেনিৰ ক্ষেত্ৰত 20 টকাকৈ বৃদ্ধি পাইছে, মিঠাতেল প্ৰতি লিটাৰ 8 টকাকৈ বৃদ্ধি পাইছে। আৰু অসমৰ বাহিৰৰ যিসমূহ চাউল আছে, অসমৰ বাহিৰৰ পৰা চাউল প্ৰতি কেজিত 5 পৰা 6 টকা পৰ্যন্ত দাম বৃদ্ধি পাইছে। গতিকে এই সময়ত যি সময়ত আমাৰ যোৰহাট চৰাইদেউ শিৱসাগৰকে ধৰি বানাক্ৰান্ত জিলাসমূহ বানাক্ৰান্তৰ মাৰ নাযাওঁতেই চৰকাৰে সকাহ প্ৰদান কৰিব লাগিছিলে, কিন্তু চৰকাৰে সেই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি নিদি উল্টা জনসাধাৰণৰ ওপৰত বোজাহে জাপি দিয়া দেখা গৈছে। গতিকে চৰকাৰলৈ আজি পুনৰবাৰ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি দাবী জনাইছোঁ যে অতি শীঘ্ৰে আপোনালোকক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক আৰু জনসাধাৰণক সকাহ প্ৰদান কৰক। অসমত যি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ যি মূল্য বৃদ্ধি হৈছে, ই সমগ্ৰ অসমবাসী সমগ্ৰ ৰাজ্যৰ জনতাক মাধমাৰ সোধাইছে। গতিকে মূল্য বৃদ্ধি এইখন চৰকাৰৰ কাৰণে কোনো নতুন কথা নহয়। আমি দেখিবলৈ পাইছোঁ যে মানুহে এতিয়া আমি দেখিছোঁ যে অসমৰ বহুকেইখন জিলাত বানপানী সদৃশ পৰিৱেশ, মানুহে বানপানীত সকলোৱে সৰ্বস্বান্ত হৈ আছে, মানুহে খাবলৈ নাপাই মৰিছে। আৰু এনেকুৱা এটা সময়ত চৰকাৰে পুনৰ মূল্য বৃদ্ধি কৰিছে, যিসমূহ খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে। আমি দেখিছোঁ যে ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈয়ে আছে, পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈয়ে আছে। মানুহে এতিয়া কি কৰিব? এতিয়া চৰকাৰৰ ওচৰত ইয়াৰ উত্তৰ আছে নেকি? এতিয়া যোগান বিভাগে কি কৰি আছে? মাত্ৰ কেইখনমান নিয়ম মাফিক মিটিং পাতি, অডিঅ' ভিজুৱেল কেইখনমান মিটিং পাতি ইয়াতে দায়িত্ব সামৰিব নেকি? গতিকে ছাত্ৰ সন্থাৰ স্পষ্ট মত, অসমৰ বজাৰত যি মূল্য বৃদ্ধিয়ে জুই সৃষ্টি কৰিছে, অসমৰ মানুহে যি জীয়াতু ভুগিছে, ইয়াৰ কিন্তু সমাধান আমাক লাগিবই। এতিয়া চৰকাৰৰ প্ৰধান কাম কি হ'ব? যে আমাৰ বজাৰবোৰত অসাধু ব্যৱসায় একচেটিয়া ব্যৱসায় আৰম্ভ কৰিছে নেকি? আমি সেইটো চৰকাৰক, যোগান বিভাগক চোকা দৃষ্টি ৰাখিবৰ বাবে দাবী জনাইছোঁ। গতিকে মূল্য বৃদ্ধি হ্ৰাস হ'ব লাগিব, অসমৰ ৰাইজক সকাহ দিয়ক, আৰু যদি সকাহ দিব নোৱাৰে যোগান বিভাগটো চৰকাৰে বন্ধ কৰি দিব লাগে। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।